হে দোস্ত, নাৰীৰ বিষয়ে কি কৈছিল দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই? বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভগৱান শ্ৰীকৃষ্ণই দ্বাপৰ যুগত কৈছিল, নাৰীয়ে যেতিয়ালৈ সন্মান অধিকাৰ পাই থাকিব, নাৰীয়ে যদি কষ্ট পায়, নাৰীক যদি অপমান কৰা যায়, তেন্তে আকৌ মহাভাৰতৰ নিচিনা যুদ্ধ আৰম্ভ হ'ব। যেনে এটা মই উদাহৰণ দিওঁ, ধৰি লওক আপোনাৰ দ্ৰৌপদীক কিদৰে বস্ত্ৰহৰণ কৰিছিলে। এতিয়া সেই যোৰা খেলৰ কাৰণে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, কিন্তু নাৰীক যেতিয়া অপমান কৰা গৈছিল, তেতিয়া এখন কেনেকুৱা কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল ভাবিছেনে আপোনালোকে? গতিকে সেইকাৰণে মানে কৈ দিছিলে যে ভগৱান শ্ৰীকৃষ্ণই, যদিহে নাৰীৰ সন্মান আৰু অধিকাৰ মানে সমানে পাব দিছে, আৰু যদিহে নাৰীক কষ্ট বা নাৰীক যদি অপমান কৰা যায়, তেন্তে কি হ'ব সেইখিনি কথা কৈয়ে দিছে। সেইখিনি মই কোৱা কথা নহয়, সেইখিনি মহাভাৰতৰ কথা। গতিকে এইখিনি ক'লোঁ যে আমাৰ নাৰী সমাজক কেনেকৈ ৰাখিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাকে অকণমান আপোনালোকৰ আগত আগবঢ়ালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ' লৈ। বাই বাই। যদি আপোনালোকে ফেচবুকত পেজটোত চাই আছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰিব নাপাহৰিব।